সমাগত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত গুৰেশ্বৰ গাছবাৰীত বিধায়ক দিগন্ত কলিতাৰ ঘোষণা। পঞ্চায়ত নিৰ্বাচনত অগপ দলৰ লগত মিত্ৰতা কৰিব বিজেপিয়ে। বিশেষকৈ কমলপুৰ বিধানসভা সমষ্টিত অগপ দলৰ লগত বুজাপৰা কৰি নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি। পঞ্চায়ত নিৰ্বাচনত অগপ আৰু বিজেপিৰ মাজত মিত্ৰতা হ'বনে নাই তাক লৈ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলি থকাৰ সময়তে গাছবাৰীত এটা পথ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰি বিধায়ক দিগন্ত কলিতাই এই কথা সদৰি কৰে। ইফালে মিত্ৰতাৰ ধৰ্ম পালন কৰি এইবাৰ অসম বিধানসভা নিৰ্বাচনত কমলপুৰ সমষ্টিটো এৰি দিবলৈ দিগন্ত কলিতাক সমষ্টিটোৰ প্ৰাক্তন অগপ বিধায়ক সত্যব্ৰত কলিতাই আহ্বান জনোৱা সন্দৰ্ভতো মন্তব্য কৰে বিধায়ক দিগন্ত কলিতাই। উল্লেখ্য যে বাইহাটা চাৰিআলি গুৰেশ্বৰ সংযোগী পথৰ গাছবাৰীৰ পৰা জিন্তু বৰ্মনৰ ঘৰলৈ 500 মিটাৰ পথ লোক নিৰ্মাণ বিভাগৰ ৰঙিয়াস্থিত উত্তৰ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত SOPDG আঁচনিৰে নিৰ্মাণ কৰা হ'ব বুলি বিধায়ক কলিতাই জানিবলৈ দিয়ে। না আমি অগপৰ লগত মিত্ৰতা কৰি বিশেষকৈ কমলপুৰত আমি বুজা পৰাকৈ আমি মিত্ৰতা কৰি আমি এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি আমি এটা চিন্তা চৰ্চা কৰিছোঁ। বাকী অগপৰ দলৰ সিদ্ধান্ত ল'ব। সমষ্টিটো এইবাৰ তাৰমানে আমি মিত্ৰতা ধৰ্ম পালন কৰি আপোনাক এৰি দিব আহ্বান জনাইছোঁ। চাওক, মই এটাই কথা কৈছোঁ, সমষ্টি অগপ দল আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মুৰব্বী তেখেতসকলৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ'ব। ইয়াত মোৰ ক'বলগীয়া একো নাই। আপুনি যদি তেওঁক দিবলগীয়া হয় আপুনি ক'ত খেলিব? চাওক, মই এটাই ক'লোঁ, দলে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তত মই সন্মান জনাম।